গৰিহণা দিছোঁ আৰু কালি কলাইগাঁও আমাৰ বিৰলাচি থানা সৈনিকসকলে তেখেতক সহায় কৰিছে আৰু অনাগত দিনত দুৰ্নীতিৰ বিৰুদ্ধে গুণ্ডাৰ বিৰুদ্ধে গুণ্ডামিৰ বিৰুদ্ধে এক তদন্ত হ'ব লাগে। এই তদন্ত প্ৰয়োজনত CBI তদন্ত হ'ব লাগে আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যদি আক্ৰমণ হয় গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক। অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক আৰু নহ'লে কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, ভয়ংকৰ প্ৰতিবাদ হ'ব। বিটিআৰ মুৰব্বী প্ৰমোদ বড়ো বা হিমন্ত বিশ্ব শৰ্মা কি বুলি ক'ব, কাৰণ তেওঁলোকৰ সোনকালতে এনেকুৱা নিশ্চয়কৈ আমি কৈছোঁ যে সাংবাদিকক যদি কোনোবাই আক্ৰমণ কৰে তাতকৈ দুখৰ কথা গণতন্ত্ৰৰ বাবে হ'ব নোৱাৰে আৰু গণতান্ত্ৰিক ব্যৱস্থাটোক ৰক্ষা কৰিবৰ বাবে সেই কালপিতজনক আটক কৰিবলৈ আমি দাবী জনাইছোঁ। গৰিহণা দিছোঁ আৰু কালি কলাইগাঁও আমাৰ বিৰলাচি থানা সৈনিকসকলে তেখেতক সহায় কৰিছে আৰু অনাগত দিনত দুৰ্নীতিৰ বিৰুদ্ধে গুণ্ডাৰ বিৰুদ্ধে গুণ্ডামিৰ বিৰুদ্ধে এক তদন্ত হ'ব লাগে। এই তদন্ত প্ৰয়োজনত CBI তদন্ত হ'ব লাগে আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যদি আক্ৰমণ হয় গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক। অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক আৰু নহ'লে কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, ভয়ংকৰ প্ৰতিবাদ হ'ব। বিটিআৰ মুৰব্বী প্ৰমোদ বড়ো বা হিমন্ত বিশ্ব শৰ্মা কি বুলি ক'ব, কাৰণ তেওঁলোকৰ সোনকালতে এনেকুৱা নিশ্চয়কৈ আমি কৈছোঁ যে সাংবাদিকক যদি কোনোবাই আক্ৰমণ কৰে তাতকৈ দুখৰ কথা গণতন্ত্ৰৰ বাবে হ'ব নোৱাৰে আৰু গণতান্ত্ৰিক ব্যৱস্থাটোক ৰক্ষা কৰিবৰ বাবে সেই কালপিতজনক আটক কৰিবলৈ আমি দাবী জনাইছোঁ। গৰিহণা দিছোঁ আৰু কালি কলাইগাঁও আমাৰ বিৰলাচি থানা সৈনিকসকলে তেখেতক সহায় কৰিছে আৰু অনাগত দিনত দুৰ্নীতিৰ বিৰুদ্ধে গুণ্ডাৰ বিৰুদ্ধে গুণ্ডামিৰ বিৰুদ্ধে এক তদন্ত হ'ব লাগে। এই তদন্ত প্ৰয়োজনত CBI তদন্ত হ'ব লাগে আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যদি আক্ৰমণ হয় গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক। অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক আৰু নহ'লে কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, ভয়ংকৰ প্ৰতিবাদ হ'ব। বিটিআৰ মুৰব্বী প্ৰমোদ বড়ো বা হিমন্ত বিশ্ব শৰ্মা কি বুলি ক'ব, কাৰণ তেওঁলোকৰ সোনকালতে এনেকুৱা নিশ্চয়কৈ আমি কৈছোঁ যে সাংবাদিকক যদি কোনোবাই আক্ৰমণ কৰে তাতকৈ দুখৰ কথা গণতন্ত্ৰৰ বাবে হ'ব নোৱাৰে আৰু গণতান্ত্ৰিক ব্যৱস্থাটোক ৰক্ষা কৰিবৰ বাবে সেই কালপিতজনক আটক কৰিবলৈ আমি দাবী জনাইছোঁ। গৰিহণা দিছোঁ আৰু কালি কলাইগাঁও আমাৰ বিৰলাচি থানা সৈনিকসকলে তেখেতক সহায় কৰিছে আৰু অনাগত দিনত দুৰ্নীতিৰ বিৰুদ্ধে গুণ্ডাৰ বিৰুদ্ধে গুণ্ডামিৰ বিৰুদ্ধে এক তদন্ত হ'ব লাগে। এই তদন্ত প্ৰয়োজনত CBI তদন্ত হ'ব লাগে আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যদি আক্ৰমণ হয় গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় আৰু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক। অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক আৰু নহ'লে কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, ভয়ংকৰ প্ৰতিবাদ হ'ব। বিটিআৰ মুৰব্বী প্ৰমোদ বড়ো বা হিমন্ত বিশ্ব শৰ্মা কি বুলি ক'ব, কাৰণ তেওঁলোকৰ সোনকালতে এনেকুৱা নিশ্চয়কৈ আমি কৈছোঁ যে সাংবাদিকক যদি কোনোবাই আক্ৰমণ কৰে তাতকৈ দুখৰ কথা গণতন্ত্ৰৰ বাবে হ'ব নোৱাৰে আৰু গণতান্ত্ৰিক ব্যৱস্থাটোক ৰক্ষা কৰিবৰ বাবে সেই কালপিতজনক আটক কৰিবলৈ আমি দাবী জনাইছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।